मेरा आप लोग इंसल्ट करना चाहते हैं, आप खुशी से करिए, आप रोज करिए, मगर एक बात मत भूलिए, जाति जनगणना को हम यहाँ पास करके दिखाएंगे। রাহুল গান্ধীয়ে কোৱাৰ দৰে তেওঁক কিমান উপহাস কৰা হৈছিল, কিমান ইটিকিং কৰিছিল, কিন্তু ৰাহুল গান্ধীয়ে প্ৰতিজ্ঞা কৰিছিল যে যিকোনো মূল্যত জাতিগত লোকপিয়ল পাছ কৰাই দেখাব। আজিৰ দিনটো ৰাহুল গান্ধীৰ বাবে এটা ডাঙৰ দিন, এইটো এটা বিশাল বিজয়। আপোনালোকৰ বহুতে যোৱাকালি মোৰ কাৰ্যসূচীৰ বাবে অপেক্ষা কৰি আছিল, কিন্তু মই আপোনালোকৰ সন্মুখত ভাৰতীয় জনতা পাৰ্টি আৰু গদি মিডিয়াৰ দ্বৈত মানদণ্ড উপস্থাপন কৰিব বিচাৰিছিলোঁ। প্ৰথমে তেজস্বী যাদৱে কেনেদৰে আতচবাজি ফুটাই আছে চাওক, কাৰণ আজি কেৱল ৰাহুল গান্ধীৰ বাবেই নহয়, তেজস্বী যাদৱৰ বাবেও এক বৃহৎ বিজয়। এইটো অখিলেশ যাদৱৰ বাবেও এক গুৰুত্বপূৰ্ণ বিজয়, কাৰণ এই তিনিজন নেতাই নিৰন্তৰভাৱে জাতিগত লোকপিয়লৰ দাবী কৰি আহিছে। আৰু মনত ৰাখিব, লোকসভা নিৰ্বাচনৰ আগতে যেতিয়া এই তিনিজনে এই বিষয়টো উত্থাপন কৰিছিল, কেনেকৈ তেওঁলোকক গাদ্দাৰ, বিশ্বাসঘাতক বুলি কোৱা হৈছিল। তেওঁলোকক আনকি কোৱা হৈছিল যে তেওঁলোকে ব্ৰিটিছ নীতিৰ প্ৰচাৰ কৰি আছে। কিন্তু ইয়াত আপুনি তেজস্বী যাদৱক আতচবাজি ফুটাই থকা দেখিব পাৰে। আৰু কিয়? কাৰণ এইটো তেওঁলোকৰ বাবে এটা ডাঙৰ বিজয়। কেৱল অপেক্ষা কৰক, মই আজি গদি মিডিয়াক এক্সপ'জ কৰিবলৈ গৈ আছোঁ। ভাৰতীয় জনতা পাৰ্টীয়ে জাতিগত লোকপিয়লৰ বিষয়ে প্ৰথমতে কি কৈছিল আৰু এতিয়া তেওঁলোকে কি কৈ আছে।